নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ এই চেনেলটোৰ নতুন এটা ভিডিঅ'লৈকে। তো আগৰ যিকেইটা ভিডিঅ' আছিলে তাত আমি এডিআৰিত অহা জিকে আৰু ইংলিছৰ পাৰ্টটো তাত আমি ডিছকাছ কৰিছিলোঁ। তো এইটো পাৰ্টত আমি ৰিজনিংখিনি চাম আৰু এইটো পাৰ্ট 3 হয়। যদি আগৰ পাৰ্টকেইটা আপোনালোকে চোৱা নাই এতিয়ালৈকে, তেতিয়াহ'লে আগৰ পাৰ্টকেইটা চাই ল'ব। আমাৰ চেনেলত ভিডিঅ'কেইটা উপলব্ধ আছে। তো বলক দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথম প্ৰশ্ন আমাক দিয়া আছে, কনচিডাৰ দ্য 4 নাম্বাৰছ গিভেন হিয়াৰ। আমাক 4টা নাম্বাৰ দিয়া আছে, 376, 629, 921, 397। আৰু কোৱা হৈছে, ইফ দ্য ডিজিটছ অফ ইচ নাম্বাৰ আৰ এৰেঞ্জড ইন এচেণ্ডিং অৰ্ডাৰ, হুইচ নিউ নাম্বাৰ উড বি দ্য স্মলেষ্ট। তো অসমীয়াটো পঢ়ি দিছোঁ। প্ৰদত্ত 4টা সংখ্যা বিবেচনা কৰক, যি 4টা সংখ্যা এইকেইটা দিয়া হৈছে আমাক। আৰু কোৱা হৈছে যে প্ৰতিটো সংখ্যাৰ অংককেইটা ঊৰ্ধ্বক্ৰমত সজালে কোনটো নতুন সংখ্যাৰ মান ন্যূনতম হ'ব। মনত ৰাখিব, কোনটো নতুন সংখ্যাৰ মান ন্যূনতম হ'ব, আমাক সেইটো সোধা হৈছে। কিন্তু বহুতে কি কৰি আহিছে, ইয়াতে যিকেইটা সংখ্যা অলৰেডি দিয়া হৈছে সেই সংখ্যাকেইটাকে ঊৰ্ধ্বক্ৰমত সজাই যিটো ন্যূনতম হৈছে বহুতে সেইটো লিখি আহিছে, যিটো কি ভুল হয়। কাৰণ যিহেতু ইয়াতে স্পষ্ট মেনশ্যন কৰিছে যে যিটো নতুন নিউ নম্বৰ যিটো ওলাব তাৰে কোনটোৰ মান সকলোতকৈ সৰু হ'ব, আমি সেইটো বিচাৰি উলিয়াব লাগে। তো বলক চাওঁ কোনটোৰ মান সৰু হ'ব সকলোতকৈ। 3টা আমাক সংখ্যা দিয়া হৈছে, 376 প্ৰথমটো হ'ল, নেক্সট আছে 629, দেন 921, আকৌ দিয়া আছে 397। তো এইটো ঊৰ্ধ্বক্ৰম অৰ্থাৎ এচেণ্ডিং অৰ্ডাৰত আমি বনাব লাগে এতিয়া এইকেইটা। তো যদি 376ক আমি এচেণ্ডিং অৰ্ডাৰত লওঁ, তেতিয়াহ'লে 3টো সকলোতকৈ সৰু, দেন 6টো সৰু, দেন 7। তো 376ৰ পৰা যিটো নতুন শব্দ পাওঁ সেইটো হ'ব এইটো। অ'কে, তেনেদৰে বাকীকেইটা চাওঁ আমি। 6 to 9ৰ পৰা 269 ইজ দ্য স্মলেষ্ট, মানে এচেণ্ডিং অৰ্ডাৰত। দেন 9 to 1ৰ পৰা 129, দেন 397ৰ পৰা 379। তো এইকেইটা হ'ল আমি নতুন সংখ্যা পালোঁ। তো ইয়াতে কোনটোৰ মান সকলোতকৈ সৰু হ'ব, এইটো 1 to 9। 1 to 9টো আমি ক'ৰ পৰা পালোঁ, 9 to 1ৰ পৰা। যিটো আটাইতকৈ ডাঙৰ আছিলে সেইটোক এচেণ্ডিং অৰ্ডাৰত লওঁতে সকলোতকৈ সৰু সংখ্যা ওলাইছে। তো ইয়াতে এনচাৰ হ'ব অপশ্যন নম্বৰ 3, 921। অ'কে, চ' 921 ইজ দ্য কাৰেক্ট এনচাৰ। এতিয়া নেক্সট প্ৰশ্নটোলৈকে আহিছোঁ। এইটো দিয়া আছে, ফাইণ্ড দ্য অড ওৱান আউট। ইয়াতে অডটো উলিয়াব দিছে আমাক। এই 4টাৰ ভিতৰত অডটো কোনটো হয়। প্ৰথম অপশ্যন আছে স্পেৰ', ক্ৰ', বেট আৰু পিকক। আৰু অসমীয়াত ইয়াতে দিয়া হৈছে, এইটো চাই লওঁ আমি। অসমীয়াত আমাক দিয়া হৈছে যে অমিল শব্দটো বিচাৰি উলিয়াওক, য'ত দিয়া হৈছে ঘনচিৰিকা, কাউৰী, বাদুলি আৰু ময়ূৰ চৰাই। তো ইয়াতে সকলোৱে গমেই পাইছে কোনটো শুদ্ধ উত্তৰ হ'ব। চ' দ্য ৰাইট এনচাৰ ইজ অপশ্যন নম্বৰ চি, বেট, বাদুলি। বাদুলিটো এইকেইটাৰ অমিল হয়, এইকেইটাৰ লগত বাদুলিৰ সামঞ্জস্য নাই। চ' অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কি আছে, এখন ফটোগ্ৰাফত শৰতৰ ছবিখনলৈ আঙুলিয়াই তেওঁৰ ভাতৃ পিতৃ মোৰ ককাদেউতাৰ একমাত্ৰ সন্তান। মালিনী শৰতৰ সৈতে কোন সম্বন্ধৰে সম্পৰ্কিত। য'ত অপশ্যন আমাক দিয়া আছে খুৰী, আইতা, মাতৃ, ভগ্নী। চ' উই হেভ টু ফাইণ্ড ইট আউট হুইচ ইজ দ্য কাৰেক্ট এনচাৰ হিয়াৰ। ত' চাওঁ, আমি এটা ইয়াতে চাৰ্ট বনাম য'ত আমাক দিয়া হৈছে যে মালিনী। তো মালিনীয়ে কৈছে, তো আমি মালিনীৰ নামটো আমি ফাৰ্ষ্ট ইয়াতে মেনশ্যন কৰিম। মালিনী আঙুলিয়াই কৈছে যে তেওঁৰ ভাতৃৰ পিতৃ, শৰতৰ ভাতৃ হ'লে ব্ৰাদাৰ, ব্ৰাদাৰৰ দেউতাক মানে ফাদাৰ, পিতৃ মোৰ ককাদেউতাৰ একমাত্ৰ সন্তান। তাৰমানে মালিনীৰ যি ককাদেউতাক আছে গ্ৰেণ্ডফাদাৰ, তেওঁৰ একমাত্ৰ সন্তান এওঁ। শৰতৰ ভায়েকৰ দেউতাক মালিনীৰ ককাকৰ একমাত্ৰ সন্তান, এইটো একমাত্ৰ সন্তান। তো মালিনী আৰু সুধিছে আমাক প্ৰশ্নটোত, মালিনী শৰতৰ সৈতে কোন সম্বন্ধৰে সম্পৰ্কিত। তো মালিনী আৰু শৰতৰ মাজত কি সম্পৰ্ক আছে। যিহেতু মালিনীৰ ককাকৰ একমাত্ৰ সন্তানৰ পুতেক হয় এই শৰতৰ ভায়েক, তো মালিনী হ'ব ছিষ্টাৰ।
কাৰণ মালিনীৰ ফাদাৰো তেওঁই হ'ব যিহেতু মালিনীৰ ককাকৰ একমাত্ৰই সন্তান আছে এটাই সন্তান আছে চ' দিছ 3 are siblings এওঁ তিনিওগৰাকী মালিনী হৰত ইহঁত ভাই ভনী হয় চ' শুদ্ধ এনচাৰটো হ'ব ভগ্নী sister is the correct answer আছে if robotics is coded as OROBITSC then projects would be coded as যদি robotics শব্দটো কোড কৰা হয় এনেকৈ তেতিয়াহ'লে project শব্দটো এই অপশ্যন কেইটাৰ কোনটোৰ ভিতৰত হ'ব then you will find that আৰ্টৰ পজিশ্যন চেঞ্জ কৰা হৈছে অৰ লগত আৰু অৰ পজিশ্যন চেঞ্জ কৰা হৈছে আৰৰ লগত চ' ইয়াতে যি দুটা পেয়াৰ বনাই লোৱা হৈছে লেটাৰ কেইটাক আৰু দেন ইহঁতৰ পজিশ্যনবোৰ ইণ্টাৰচেঞ্জ কৰা হৈছে এণ্ড আফটাৰ ডেট উই গেট ওৱান নিউ ৱৰ্ড হুইচ ইজ নট আ ৱৰ্ড বেচিকেলি দিছ ইজ আ কড কাৰণ এনেকুৱা ধৰণৰ একো শব্দ নাই যাৰ অৰ্থ আছে চ' এই নতুন শব্দটো পাইছে চ' ইটছ ইজি টু ফাইণ্ড ইট আউট আমি এতিয়া চাওঁ আমাক নতুন শব্দ প্ৰজেক্টক যদি আমি এনেকৈ এৰেঞ্জ কৰোঁ তেতিয়াহ'লে কি হ'ব অ'কে তো এতিয়া আমি ইণ্টাৰচেঞ্জ কৰিম ইহঁতৰ পজিশ্যনবোৰ যেনেকৈ আমাক ৰবটিক্সটো কৰাইছে অ'কে চ' পিৰ ঠাইত আহিব আৰ আৰু আৰৰ ঠাইত আহিব পি চেম জে হ'ব ইয়াতে অ' হ'ব ইয়াতে দেন চি ই এণ্ড এছ টি তো অপশ্যনৰ য'ত এই শব্দটো আছে ডেট ইজ দ্য কাৰেক্ট অপশ্যন আমি চাই লওঁ কোনটোত এইটো শব্দটো আছে অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ কাৰণ ইয়াতে চাওক আপুনি আৰ পি জে অ' চি ই এছ টি আমি যিটো তাত পালোঁ সেইটোৱে আছে চ' অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ অ'কে আই হোপ ইউ আৰ গেটিং মাই পইণ্ট যদি কিবা কুৱেশ্যন থাকে ইউ কেন আস্ক মি ইন দ্য কমেণ্ট ছেকশ্যন এটা চিৰিয়াখানাত সিংহৰ গঁড়লটো বাঘৰ গঁড়লৰ পূব ফালে আছে দেন দিয়া আছে সিংহৰ গঁড়লৰ ঠিক দক্ষিণ ফালে ভালুকৰ গঁড়ল আছে যিটো চিতাবাঘৰ গঁড়লৰ পশ্চিম ফালে আছে এতিয়া আমাক সোধা হৈছে বাঘৰ গঁড়লটো চিতাবাঘৰ গঁড়লৰ পৰা কোনটো দিশত থাকিব লেটছ চি চ' ইষ্ট হ'ব এইপিনে ৱেষ্ট হ'ব এইপিনে নৰ্থ হ'ব এইপিনে চাউথ হ'ব এইপিনে আকৌ ইয়াতে চাৰিটা দিশ আমি পাম চাৰিটা দিশ হ'ল কি এইটো কি হ'ব এইটো হ'ব চাউথ ইষ্ট অ'কে দেন এইটো হ'ব নৰ্থ ইষ্ট য'ত আমাৰ অসমখন লোকেটেড হয় দেন এইটো হ'ব নৰ্থ ৱেষ্ট বা ৱেষ্ট নৰ্থ যি কয় আপুনি আৰু এইটো হ'ব চাউথ ৱেষ্ট অ'কে দেন আমাক যিটো কোৱা হৈছে যে এখন চিৰিয়াখানাত বাঘৰ গঁড়লৰ পূব ফালে আছে অ'কে চিৰিয়াখানাত সিংহৰ গঁড়লটো বাঘৰ গঁড়লৰ পূব ফালে আছে অ'কে সিংহৰ গঁড়লটো বাঘৰ গঁড়লৰ পূব ফালে আছে তাৰমানে এইটো যদি বাঘৰ গঁড়ল হ'ল টাইগাৰ দেন সিংহৰ গঁড়লটো পূব ফালে হ'লে লায়ন ইপিনে হ'ব দেন দিয়া আছে সিংহৰ গঁড়লৰ ঠিক দক্ষিণ ফালে ভালুকৰ গঁড়ল আছে দক্ষিণ ফালে ভালুকৰ গঁড়ল আছে বিয়েৰ অ'কে দেন যিটো চিতাবাঘৰ গঁড়লৰ পশ্চিম ফালে আছে তো এই ভালুকৰ গঁড়লটো চিতাবাঘৰ গঁড়লৰ পশ্চিম ফালে হ'ব লাগিলে চিতাবাঘৰ গঁড়লটো পূব ফালে হ'ব লাগিব চ' দিছ ইজ দ্য চিতাবাঘৰ গঁড়ল অ'কে তো এতিয়া আমাক সুধিছে চিতাবাঘৰ এই গঁড়লটোৰ পৰা বাঘৰ গঁড়লটো কোনটো দিশত আছে তো বাঘৰ গঁড়লটো কোনটো দিশত থাকিব এইটো দিশত আৰু এইটো দিশত হ'লে কোনটো হ'ব এইটো দিছ উইল বি দ্য লোকেশ্যন নৰ্থ ৱেষ্ট তো আমি চাওঁ অপশ্যনত নৰ্থ ৱেষ্ট আছেনে নাই অ'কে অপশ্যন বি দিয়া আছে নৰ্থ ৱেষ্ট চ' অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ তো এনেকৈ চাৰ্ট বনাই লৈ আপোনালোকে এক্সামত বস্তুবিলাক বনাব পাৰিব আৰু চাৰ্ট বনাব এইবিলাকত ইমেজিন কৰি ইউ উইল গেট কনফিউজ চ' ইটছ ভেৰি ইম্পৰ্টেণ্ট টু মেক আ চাৰ্ট এণ্ড আফটাৰ ডেট ডিচাইড হোৱাট শ্বুড বি দ্য এনচাৰ অ'কে চ' নেক্সট যাওঁ এতিয়া হুইচ ৱৰ্ড উড বি দ্য লাষ্ট ইন আ ষ্টেণ্ডাৰ্ড ইংলিছ ডিক্সনাৰী অ'কে দিছ ইজ দ্য কুৱেশ্যন তো আমাক ইয়াতে চাৰিটা ৱৰ্ড দিয়া হৈছে আৰু সোধা হৈছে যে এই চাৰিটাৰ কোনটো লাষ্টত থাকিব ইংলিছ ডিক্সনাৰী প্ৰথমতে মই জুম ইন কৰি লওঁ অকণমান অ'কে চ' ইংলিছ ডিক্সনাৰীত কেনেকৈ ৱৰ্ডকেইটা ফাইণ্ড আউট কৰিব আপোনালোকে বা কেনেকৈ এৰেঞ্জ কৰিব এ চবতে আছে তো এটো কাটিলোঁ দেন ডি আছে গোটেইকেইটা ডি আছে ডি কাটিলোঁ দেন ভি আছে ভি কেইটা কাটিলোঁ দেন ই আছে ই কেইটাও গুচালোঁ ইয়াৰে পিছত আহিছে আচল খেলখন এতিয়া কোনটো লাষ্টত হ'ব আমাক সেয়া সুধিছে তো আমি জানো যে এন আৰতকৈ আগতে আহে অ'কে তো এন যিকেইটাত আছে সেইকেইটাতো আমাৰ অপশ্যনৰ পৰা গুচি গ'ল এতিয়া আমাৰ আৰ আছে আৰু এইটোতো আছে এ নম্বৰ অপশ্যনতো আছে ঠিক আছে
এবাৰ এই দুটা অপশ্যনৰ এছ আৰু টি আছে আমি জানো যে টিৰ আগতে এছ আহে চ' এইটো ৱৰ্ডতকৈ এইটো ৱৰ্ডটো ডিক্সনাৰীত আগতে আহিব চ' হোৱাট উইল বি দ্য লাষ্ট ৱৰ্ড ইন দ্য ষ্টেণ্ডাৰ্ড ডিক্সনাৰী সেইটো হ'ব অপশ্যন নম্বৰ ডি চ' অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ অপশ্যন ডিটো কাৰেক্ট হয় of the following words can be made using the letters of MENDICANT এই যেটো ৱৰ্ডটো দিছে এই ৱৰ্ডত যিখিনি লেটাৰ আছে সেইকেইটা লেটাৰ ইউজ কৰি ইয়াৰে কোনটো ৱৰ্ড এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো ৱৰ্ড বনাব নোৱাৰি আমাক সেইটো সুধিছে চ' লেটছ ফাইণ্ড আউট কোনটো ৱৰ্ড হ'ব পাৰে অ'কে চ' ইয়াতে আমাৰ MENDICANT আছে চ' ইয়াতে এম আছে এইটো বনাব পাৰি দেন ইটো আছেনে চাওঁ ই ইয়াতেও আছে ডি অপশ্যনে ডি আছে ইয়াতো ডি আছে পাইছোঁ আমি অ'কে ডি আছে ইয়াতে দেন আছে আই ইয়াতে আই আছেনে আই আছে চি ইয়াতো আছে দেন এও আছে দেন এল উই কেন চি ডেট ইন দিছ ৱৰ্ড উই ডোণ্ট হেভ এল অ'কে এলটো এইটো ৱৰ্ডত নাই চ' কোনটো শব্দ আমাক সুধিছে বনাব নোৱাৰি তো এইটো শব্দ অপশ্যন নম্বৰ এত থকা যিটো শব্দ আছে মেডিকেল that can be made from this word okay so শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন এ is the correct answer at the youth parliament certain number of country representatives sit in a linear row and all are facing the audience only 10% sit to the left of Estonia Fiji sits 8 to the left of Estonia Angola sits 4th to the right of Bahrain Canada sits to the immediate left of Denmark and Denmark is the third from the extreme right end of the row. The number of countries between Estonia and Denmark is same as Bahrain and Estonia. Only 6 countries sit between Angola and Canada. In total, how many countries are seated at the youth parliament? তো আমাক সুধিছে এটা আমাক পাজল এটা দিয়া হৈছে ইয়াতে আৰু দেন আমাক লাষ্টত সুধিছে যে কিমানখন কাণ্ট্ৰি এই ইউথ পাৰ্লিয়ামেণ্টত আছে তো এবাৰ আমি অসমীয়াটো পঢ়ি লওঁ লগে লগে আমি এনচাৰটো কৰি যাম অ'কে দুবাৰ পঢ়ি নাথাকোঁ ইয়াতে আপোনালোকে পজ কৰি এবাৰ পঢ়ি ল'ব যোনে যোনে পঢ়িব বিচাৰে চ' আই উইল নট ৱেষ্ট ইউৰ টাইম বাই ৰিডিং দ্য কুৱেশ্যন অনলি তো এতিয়া আমি ছল্ভ কৰিম অ'কে আমি এটা পেজত যাব লাগিব তাৰ কাৰণে এটা যুৱ সংসদত কেইখনমান দেশৰ প্ৰতিনিধি দৰ্শকলৈ মুখ কৰি একেটা শাৰীত বহিছে এষ্টনিয়াৰ বাওঁফালে কেৱল 10 গৰাকী ব্যক্তি বহে যদি আমি ধৰোঁ এষ্টনিয়া ইয়াতে আছে অ'কে এষ্টনিয়া ইয়াতে আছে ই দিলোঁ তেওঁৰ বাওঁফালে মানে এইটো ফালে 10 গৰাকী ব্যক্তি বহা বুলি কৈছে ঠিক আছে ইয়াতে 10 গৰাকী আমি লিখিম এতিয়া 1 2 3 4 5 6 7 8 9 10 অ'কে 10 গৰাকী ব্যক্তি বহিছে দেন আমাক কোৱা হৈছে যে এষ্টনিয়াৰ বাওঁফালে অষ্টম স্থানত ফিজি বহিছে তো অষ্টম স্থান কোনটো হ'ব এইটো হ'ব অষ্টম স্থান আৰু ইয়াতে বহিছে ফিজি আমি এফ বুলি লিখিছোঁ বাহৰেইনৰ পৰা সোঁফালে চতুৰ্থ স্থানত এংগোলা বহিছে অ'কে তো আমি এইটো এতিয়া ইগন'ৰ কৰিম কাৰণ আমি নাজানো বাহৰেইন ক'ত বহিছে তো বাহৰেইনক কোৱা হৈছে যে বাহৰেইনৰ পৰা চতুৰ্থ স্থানত এংগোলা বহিছে বাট আমি নাজানো বাহৰেইন একচুৱেলি এই লাইনটোৰ আমি যিটো এইটো লাইনটো অংকন কৰিছোঁ এই লাইনটোৰ ক'ত বাহৰেইন বহিছে আমি নাজানো চ' উইল ইগন'ৰ ডেট ইনফৰমেশ্যন ফৰ নাও অ'কে দেন দিয়া আছে ডেনমাৰ্কৰ ঠিক বাওঁফালে বহি আছে কানাডা তো আমাক কোৱা হৈছে যে ডেনমাৰ্কৰ বাওঁফালে কানাডা বহিছে বাট ষ্টিল আমি নাজানো কানাডা ক'ত বহিছে এই লাইনটোত অ'কে আৰু ডেনমাৰ্ক শাৰীটোৰ একেবাৰে সোঁফালৰ মূৰৰ পৰা তৃতীয় স্থানত আছে তো এতিয়া আমি গম পালোঁ যে ডেনমাৰ্ক শাৰীটোৰ ক'ত আছে তো শাৰীটো যদি আমি অকণমান দীঘলীয়া কৰি দিওঁ তেনে আমাক কোৱা হৈছে যে ডেনমাৰ্ক শাৰীটোৰ একেবাৰে সোঁফালৰ মূৰৰ পৰা তৃতীয় স্থানত আছে তো সোঁফাল হ'লে হ'ব ইপিনে তো সোঁফালৰ মূৰৰ পৰা তৃতীয় স্থান হ'লে ডেনমাৰ্ক থাকিব 1 2 and 3 চ' এইটো ডেনমাৰ্কৰ পজিশ্যন অ'কে আৰু আমাক কোৱা হৈছে যে ডেনমাৰ্কৰ ঠিক বাওঁফালে বহিছে কানাডা অ'কে ডেনমাৰ্কৰ ঠিক বাওঁফালে বহিছে কানাডা চ' কানাডা হ'ব ইয়াতে কানাডা অ'কে দেন আমাক কি কোৱা হৈছে এষ্টনিয়া আৰু ডেনমাৰ্কৰ মাজৰ দেশৰ সংখ্যা বাহৰেইন আৰু এষ্টনিয়াৰ মাজৰ দেশৰ সংখ্যাৰ সৈতে সমান দেন দিয়া আছে এংগোলা আৰু কানাডাৰ মাজত মাত্ৰ 6খন দেশহে বহি আছে
আকৌ এটা নতুন ইনফৰমেশ্যন দিছে যিটো আমি এইটো লাইনটোত ক'ত আছে আমি সেইটোতো নাজানো বাট আমি ষ্টিল এইটোৰে এটা নতুন লাইন আমি ক্ৰিয়েট কৰি ল'ম যিটো আমাক কোৱা হৈছে এংগোলা আৰু কানাডাৰ মাজত মাত্ৰ 6খন দেশহে বহিছে তো আমি ইয়াতে আকৌ এটা লাইন টানি ল'ম ওকে য'ত আমাক কোৱা হৈছে যে এংগোলা আৰু কানাডাৰ মাজত যিহেতু আমি জানো কানাডা ইপিনে বহিছে কানাডা আৰু এংগলো তেতিয়াহ'লে হ'ব ইপিনে ওকে এংগলৰ মাজত 6খন দেশহে আছে 1 2 3 4 5 6 তো 6খন দেশ আমি লিখিলোঁ লগতে আমি আৰু এটা ইনফৰমেশ্যন জানো যে কানাডাৰ ঠিক সোঁফালে আছে ডেনমাৰ্ক ওকে এইটো আমি লিখি লওঁ ঠিক আছে শাৰীটো অকণমান মই ইয়াতে মুছি লৈছোঁ অকণমান সোঁফালে লিখিব লাগে তো আগতে আমাক এটা ইনফৰমেশ্যন দিয়া হৈছিলে যে বাহৰেইনৰ পৰা সোঁফালে চতুৰ্থ স্থানত এংগোলা বহিছে তো মানে বাহৰেইনৰ চতুৰ্থ স্থানত যদি আছে তেতিয়াহ'লে বাহৰেইন ধৰা হ'ল ইয়াতে হ'ল তেতিয়াহ'লে এংগোলো 1 2 3 আৰু 4 ঠিক আছে তো এইটো হ'ল যে বাহৰেইন আৰু এংগোলৰ পজিশ্যন তো আমি কেনেকৈ এই লাইনটো পালোঁ চাই লওক আমি প্ৰথমতে পালোঁ এংগোলো আৰু কানাডাৰ মাজত 6খন দেশ আছে আমি সেইটো জানো লগতে কানাডাৰ ইমিডিয়েট ৰাইট ছাইডত ডেনমাৰ্ক আছে আমি আগতে পাইছোঁ ওপৰৰ লাইনটোতে পাইছোঁ আমি ওকে আৰু তাৰ পৰা আমি নেক্সট আমাক দিয়া আছিল ইনফৰমেশ্যন বাহৰেইন আৰু এংগোলৰ পজিশ্যনৰ কথা তো আমি গোটেইখিনি পালোঁ এতিয়া আমাক এটা আকৌ ইনফৰমেশ্যন ইয়াতে দিয়া আছিলে যে এষ্টনিয়া আৰু ডেনমাৰ্কৰ মাজৰ দেশৰ সংখ্যা বাহৰেইন আৰু এষ্টনিয়াৰ মাজৰ দেশৰ সংখ্যাৰ সমান তাৰমানে এই যিখন এষ্টনিয়া দেশখন আছে এইখন এই শাৰীটোত মানে বাহৰেইন আৰু ডেনমাৰ্কৰ সমাজত থাকিব লাগিব তেতিয়াহে আমি শাৰীটোত কিমানজন দেশ আছে তেতিয়াহে চবে নিজৰ নিজৰ একজেক্ট পজিশ্যনত আহিব তো আমি চাই লওঁ বাহৰেইনৰ পৰা ডেনমাৰ্কলৈকে কিমানখন দেশ আছে 1 2 3 4 5 6 7 8 9 10 11 12 13খন দেশ আছে মানে এষ্টনিয়া যদি মিডিলত থাকিব লাগে এষ্টনিয়াৰ দুয়োফালে সোঁফালে আৰু বাওঁফালে 6খন দেশ থাকিব লাগিব ওকে তো আমি ইয়াতে যদি 6খন দেশ থাকে দেন 1 2 3 4 5 6 ওকে এইটো হ'ব এষ্টনিয়াৰ নতুন প্লেচ ইপিনে 6খন ইপিনে 6খন ওকে আৰু ইয়াতে আমি দেখিছোঁ যে এষ্টনিয়াৰ বাওঁফালৰ পৰা দ্বিতীয় স্থানত আমাৰ কি আছে এংগ্লো আছে তো আমি যিটো অৰিজিনেল লাইন হয় তাত আমি দ্বিতীয় স্থানত এংগ্লক বহাম লগতে চতুৰ্থ স্থানত আমি 1 2 3 4 ইয়াতে বহাম আমি বাহৰেইন ওকে আমি এতিয়া তলৰ লাইনটো মচিব পাৰোঁ ওকে আৰু আমি গম পালোঁ যে এষ্টনিয়াৰ পৰা ডেনমাৰ্কৰ মাজত 6খন দেশ আছে তো আমি ইয়াতে আঁকি ল'ম 1 2 3 4 5 6 ওকে তো আমি সম্পূৰ্ণ শাৰীটো এতিয়া পাই গ'লোঁ আমি বাছ ইয়াতে কাউণ্ট কৰিব লাগে কিমানখন দেশ ইয়াতে আছে আমি এতিয়া কাউণ্ট কৰিম এইটো ওকে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 তো ইয়াৰ পৰা ইয়ালৈকে 19খন আমি পালোঁ আৰু 19টো আমি অপশ্যনত আছে নে চাই লওঁ য়েছ উই হেভ 19 ইন অপশ্যন নম্বৰ এ ওকে চ' 19 ইজ দ্য কাৰেক্ট এনচাৰ তো এইটো কেনেকৈ পালোঁ আপোনালোকে দেখিলে যদি বুজি পোৱা নাই এবাৰত আকৌ এবাৰ এইটো ৰিভাইজ কৰি চাই ল'ব এই অপশ্যন ইজ চিমিলাৰ টু পেঞ্চিল ষ্টুডেণ্ট এণ্ড স্কুল ইয়াৰ লগত কোনটো চিমিলাৰ হ'ব আমাক চাৰিটা যিটো অপশ্যন দিয়া আছে হুইচ উইল বি দ্য চিমিলাৰ উইথ দিছ পেয়াৰ ওকে তো এইটো যদি চাব লাগে আমি গোটেইকেইটা অপশ্যন পঢ়িলে গম পাম যে অপশ্যন বি কম্পিউটাৰ অফিচাৰ বেংক যেনেকৈ আপুনি জানে যে পেঞ্চিল ষ্টুডেণ্টে ইউজ কৰে ক'ত ইউজ কৰে স্কুলত ইউজ কৰে তো স্কুলখন এখন প্ৰতিষ্ঠান হয় আমি যদি গোটেইকেইটা অপশ্যন চাওঁ তেতিয়াহ'লে ক'তো 3 নম্বৰত প্ৰতিষ্ঠান বা ইনষ্টিটিউট ক'তো নাই অনলি অপশ্যন বিতে আছে বেংক ইজ এন ইনষ্টিটিউট অৰ ইউ কেন চে অৰ্গেনাইজেশ্যন হোৱাট এভাৰ তো সেইটো চালেও আপোনালোকে সহজতে উলিয়াব পাৰিব যে কোনটো শুদ্ধ উত্তৰ হয় চ' অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ দেন হুইচ অফ দ্য ফলোয়িং চেজ ইজ ইনকাৰেক্টলি পেয়াৰ্ড তো এইটো ফৰ্মুলাত এইকেইটা যেনেকৈ যিটো ফৰ্মুলাত উলিয়াইছে এইকেইটা ফৰ্মুলাত উলিওৱাৰ পিছত ইয়াৰে এই চাৰিটা অপশ্যনৰ কোনটো ইনকাৰেক্ট হ'ব আমাক সেইটো উলিয়াব দিছে চ' এটা নতুন পেজত যাম আমি আৰু অকণমান পজ কৰি মই ইয়াতে এলফাবেটখন লিখি ল'ম যাতে মই আপোনালোকক সহজতে বুজাব পাৰোঁ আৰটো আছে 18 নম্বৰ পজিশ্যনত ওকে 18 প্লাছ
ইৰ পজিশ্যন চাম আমি ইৰ পজিশ্যন আছে 5th নম্বৰ পজিশ্যনত ওকে দেন আমি চাম এৰ পজিশ্যনটো 1 নম্বৰত আছে এণ্ড দেন আকৌ আৰ আছে 18 তো আমি এইখিনি যদি প্লাছ কৰোঁ আমি পাম 42 সেম এনেকৈ টিৰ পজিশ্যন যদি আমি চাওঁ টিৰ পজিশ্যন আমি উলিয়াওঁ ইৰ পজিশ্যন লওঁ এৰ পজিশ্যন লওঁ আৰৰ পজিশ্যন লওঁ আমি 44 পাম গোটেইখিনি প্লাছ কৰাৰ পিছত দেন তেনেকৈ ডিয়াৰৰ আমি যেনেকৈ দিয়া আছে 28 পাম মানে ইয়াতে বেলেগ একো কৰা হোৱা নাই এলফাবেট কেইটাৰ এই লেটাৰ কেইটাৰ যাৰ নিজা নিজা পজিশ্যন যিমান নম্বৰত আছে সেই নম্বৰ কেইটাক যেতিয়া প্লাছ কৰিছে তেতিয়াহ'লে এইকেইটা এনচাৰ ওলাইছে চ' ইটছ ভেৰি চিম্পল আমি জাষ্ট আপুনি কি কৰিব লাগিব আপোনাক যিকেইটা অপশ্যন দিয়া হৈছে সেইকেইটা আপুনি এবাৰ সিহঁতৰ পজিশ্যন কেইটা প্লাছ কৰি চাব লাগিব আৰু চাব লাগিব যে যিকেইটা দিয়া আছে ইয়াতে সেইকেইটা প্লাছ কৰাৰ পিছত এই নাম্বাৰকেইটা ওলাইছে নে ওলোৱা নাই সেইটো চাব লাগিব যেনেকৈ পিয়ৰ দিয়া আছে এইটো 40 ওলাইছে নে চাব লাগিব বিয়ৰ দিয়া আছে 26 ওলাইছে নে চাব লাগিব আৰু ইয়াৰে তিনিটা শুদ্ধ হ'ব বাকী এটা ইয়াৰে ফুল হ'ব ঠিক আছে তো আমি চাই লওঁ অপশ্যন নম্বৰ এৰ পৰা আমি ষ্টাৰ্ট কৰিম এ নম্বৰ দিয়া আছে পিয়ৰ PEAR ওকে ইয়াৰে চাওঁ আমি PEAR ওকে ইকুৱেল টু 16ত আছে P প্লাছ ই পজিশ্যন 5 বুলি আমি জানো এৰ পজিশ্যন 1 আৰু আৰৰ পজিশ্যন আমি অলৰেডি পাইছোঁ 18 যদি আমি ইকুৱেল টু কৰোঁ কিমান পাম 40 ঠিক আছে যেটো আমাক অপশ্যনত অলৰেডি দিয়া আছে ইয়াতে ফিয়াৰ এফটো কিমানত আছে 6 নম্বৰ প্লাছ ই 5 নম্বৰত আছে এ নম্বৰ 1ত আছে আৰু আৰ 18 এটো প্লাছ কৰিলে আমি কিমান পাম 30 কিন্তু আমি যদি অপশ্যনত চাওঁ কি আছে ইয়াতে 32 দিয়া আছে চ' ফিয়াৰ ইজ দ্য ৰাইট এনচাৰ কাৰণ এইটো অশুদ্ধ হয় চ' দ্যাটছ ৱাই ইটছ দ্য ৰাইট এনচাৰ Find the best option to fill in the last term. Okay? ইয়াতে আমাক দিয়া আছে circle geography. তো poetry হলে কি হ'ব দিয়া আছে অপশ্যনত আছে chapter, books, prose and language. তো এইকেইটাৰ ভিতৰত কোনটো হ'ব সেইটো উলিয়াব লাগে প্ৰথম কথা যদি আমি circle আৰু geography চাওঁ সেইকেইটাও বুকছৰ আণ্ডাৰত আহে কিন্তু ইয়াতে circleৰ লগত geography দিছে না কি বুকছ দিছে তো বুকছ এজ এ হ'ল বুক যদি আমি ধৰোঁ তেতিয়াহ'লে এইটোতো ধৰিব পাৰিলোঁ হয় বাট বুকছ সিহঁতে ধৰা নাই জিঅ'গ্ৰাফিক ধৰিছে পাৰ্টিকুলাৰলি তো ইয়াতে আমাৰ শুদ্ধ এনচাৰটো হ'ব লেংগুৱেজ অ'কে শুদ্ধ হ'ব পাৰে অসমীয়াতে পঢ়ি লওঁ এবাৰ পল্লৱীয়ে দাবী কৰে যে তাই জ্যোতিতকৈ ওখ কিন্তু পল্লৱীতকৈ ওখ স্মিতাই জানে যে পল্লৱীৰ উক্তি ভুল তেওঁলোকৰ উচ্চতা সম্পৰ্কত নিম্নলিখিত কোনটো হ'ব নেক্সট কুৱেশ্যন আছে Pallavi claims to be taller than Jyoti, but Smita, who is taller than Pallavi, knows that Pallavi is wrong. Which of the following can be said about their height? তো ইয়াতে 4টা ষ্টেটমেণ্ট দিয়া হৈছে আৰু এইকেইটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব পাৰে আমাক সুধিছে তো আমি পঢ়িব লাগিব আৰু গোটেইকেইটা চাব লাগিব আছামিজটো আপোনালোকে পজ কৰি এবাৰ পঢ়ি ল'ব পাৰিব যদি ইচ্ছা কৰে তো আমি যাওঁ ষ্টেটমেণ্ট কেইটাৰ ফালে আমাক কৈছে যে পল্লৱী ইজ ডেফিনেটলি শ্বৰ্টাৰ দেন জ্যোতি তো সেইটো আমাক ভালদৰে কোৱা নাই পল্লৱী ওখ নে জ্যোতি ওখ হ'ব পাৰে দুয়োটা ছেম হাইটৰ হয় যিটো কোৱা নাই চ' এইটো ষ্টেটমেণ্ট আমি ল'ব নোৱাৰোঁ দেন আমাক দিয়া হৈছে পল্লৱী এণ্ড জ্যোতি আৰ অফ দ্য ছেম হাইট এইটো আমি ক'ব নোৱাৰোঁ কাৰণ আমাক ছেম বুলিও ইয়াতে মেনশ্যন কৰা নাই অ'কে দেন 3 নম্বৰত আছে স্মিতা ইজ দ্য টলেষ্ট অফ দ্য থ্ৰী স্মিতা ইয়াতেতো কৈছে যে স্মিতা পল্লৱীতকৈ ওখ হয় কিন্তু জ্যোতি কিমান ওখ আমাক মেনশ্যন কৰা নাই তো আমি এইটোও ক'ব নোৱাৰোঁ ৱেডাৰ পল্লৱী ইজ স্মিতা ইজ টলেষ্ট অফ অল অৰ নট তো আমাৰ শুদ্ধ উত্তৰটো হ'ব কেন বি ডিটাৰমাইণ্ড কাৰণ যিকেইটা আমাক ষ্টেটমেণ্ট দিয়া হৈছে সেইকেইটাৰ ভিত্তিত আমি ডিটাৰমাইন কৰিব নোৱাৰোঁ কোনটো ভিডিঅ'টো কিছু দীঘলীয়া হৈছে কাৰণ ইয়াতে আমি ভালদৰে এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰিছোঁ চ' ডেট ইউ কেন ফাইণ্ড ইট ইজি এণ্ড কনভিনিয়েন্স টু আণ্ডাৰষ্টেণ্ড এভৰিথিং So I hope you liked the video. If you like, do share with your friends and family and don't forget to subscribe to our channel. We'll come back with another video. Till then, bye bye.